হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি আমি ৰেংবেঙলৈ বুলি আহিছোঁ। আপোনালোকে সকলোৱে জানেই যে এইটো শাওণৰ মাহ চলি আছে। শাওণৰ কাইলৈ তৃতীয়টো সোমবাৰ। সেইটো কাৰণে শাওণ মাহ বুলি অসংখ্য ভক্ত ৰেংবেঙলৈ আহে। আমিও বোলো আজি যাওঁ। এয়া আমি আহি বাইপাছ পালোহি। যিহেতু আমাৰ হিন্দু সমাজে বিশ্বাস কৰে শাওণ মাহত শিৱক আৰাধনা কৰিলে মনৰ আশা পূৰণ হয় বুলি। সেইটো কাৰণে আমিও বোলো যাওঁ, শিৱ বাবাৰ আশীষ লওঁ, যাতে গোটেই বছৰটো সুখে শান্তিৰে পাৰ হওক। সেয়া আমি আহি আছি এই ৰেংবেং পালোঁৱেই, উপস্থিত হ'লোঁ আমি ৰেংবেঙত। বহু দূৰ দূৰণিৰ পৰা অসংখ্য ভক্তৰ আগমন ঘটে এই শাওণ মাহতে ইয়ালৈ। বহুত ভক্তগণে বিশ্বাস জানে মানে শাওণ মাহতে হেনো ইয়াত এটা ওপৰৰ পৰা নিজৰা বৈ আহে। সেই নিজৰাটো আজিলৈকে ক'ৰ পৰা বৈ আহে, ক'ৰ পৰা কেনেকৈ আহিছে কোনেও নাজানে, আমিও নাজানো ভালকৈ। আৰু কোনোবাই যদি জানে কমেণ্টত ক'বচোন। আৰু সেই নিজৰাৰে পানীৰ পৰা লৈ গৈ পেলাই ভক্তগণে শিৱ বাবাৰ লিংগত অৰ্পণ কৰেগৈ। শাওণ মাহত শিৱ বাবাৰ লিংগত হেনো পানী ঢালিলে মনৰ আশা পূৰণ হয়। সেয়া আমি আহি পেলাই চাকি বন্তি জ্বলালোঁ। জ্বলাই পেলাই যিহেতু আমি আজি মাংস দি ভাত পানী খাই আহিছোঁ, সেইটো কাৰণে আমি মানে পানী নাঢালিলোঁ আৰু এই ফটো দুকপিমান লগাই দিলোঁ। লগাই কৰি আহি পেলাই মেলা হৈ আছে, মেলাত অলপ ঘূৰিলোঁ। তাৰপিছত সেই মেলাখন চালোঁ, বিভিন্ন বস্তু ওলাইছে যদিও কিনিবলগীয়া তেনেকুৱা নাছিলে। তথাপিও চালোঁ, চাই ভাল লাগে মেলা চেলা হ'লে। যিহেতু এইবিলাক দেখিছেনে, ইমান ধুনীয়া ধুনীয়া পুতলাবিলাক, ভাল লাগিলে। তাৰপিছত আমি বেছি দেৰি নকৰি পেলাই ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। এই আহোঁতে আৰু ভক্তগণ আহিয়ে আছে পানী নিবলৈ তাৰ পৰা। এয়া পানী নি পেলাই কাইলৈ বাবাৰ লিংগত অৰ্পণ কৰিব। সেয়াই আৰু বাকী ভ্লগটো ভাল লাগিলে লাইক এটা কৰি দিব। ভ্লগটো ইমানেই আছিলে। শাওণ মাহ বুলি বাবাই সকলোকে মংগল কৰক, সকলোৰে মনৰ আশা পূৰণ কৰক, লগতে মোৰো হওক দেই। বাকী ভাল লাগিলে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। বাই, আজিলৈ আহিছোঁ, আকৌ নেক্সট এটা ভ্লগত লগ পাম। বাই বাই।